যোৱা 7 তাৰিখে গহপুৰৰ গোপালপুৰ টিঙলিবাৰী গাঁৱৰ নিবাসী শ্ৰী আদিত্য শইকীয়াই নিজৰ ঘৰত মাতি আনি শিমলুগুৰি গাঁৱৰ যুৱক শ্ৰী ৰিজুল ওৰাঙক চোকা অস্ত্ৰৰে হানি খুনি হত্যা কৰাৰ পৰিকল্পনা কৰিছিলে। সেই হত্যা কৰাৰ পৰিকল্পনাত তেখেত ইমানভাৱে আঘাতপ্ৰাপ্ত হৈছে যে তেওঁ পংগু অৱস্থা বৰ্তমান। আমি সদৌ পুৰুষ ওৰাও ছাত্ৰ সন্থাই সেই ঘটনাক অতি গৰিহণা প্ৰকাশ কৰিছোঁ আৰু যাতে আগলৈ এনে ঘটনা নঘটে প্ৰশাসনক, জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ঘটনা ঘটিব আগলৈ নালাগে আৰু যিসকল দোষী তেখেতসকলক উচিত শাস্তি প্ৰদান কৰে বুলি বিশ্বনাথ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু লগতে বিশ্বনাথ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে লগে লগে তেখেতসকলে ঘটনাৰ দোষীকে লগে লগে তেখেতে দোষীসকলক কৰায়ত্ব কৰিছে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগলৈ এনে ঘটনা নঘটে তাৰ বাবে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা, পুৰুষ ওৰাও ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি অতি গৰিহণা কৰিছোঁ। আৰু যিসকল দোষীসকল আদিত্য শইকীয়া আৰু তেখেতৰ জোঁৱাই মুন শইকীয়া আৰু তেখেতৰ জীয়ৰী, যাৰ কাৰণে এই মানে ঘটনাটো ঘটিব পাৰিছে, গায়ত্ৰী শইকীয়াক অতি সোনকালে কৰায়ত্ব কৰক আৰু উচিত শাস্তি প্ৰদান কৰক। অহাকালি আমি শোণিতপুৰ জিলা পুৰুষ ছাত্ৰ সংগঠন আৰু কেন্দ্ৰ সংগঠনে একগোট হৈ ৰিজুল ওৰাঙৰ ঘৰত আমি তেখেতৰ স্বাস্থ্যৰ কি ধৰণে আছে তাক আমি খবৰ ল'বলৈ আমি অহাকালি তেখেতৰ ঘৰলৈ আমি যাওঁ। আৰু যাতে প্ৰশাসনে এই যি ঘটনাক যাতে মানে অন্য চকুৰে নাচাই আইনী যি মানে ব্যৱস্থা আছে তাক কঠোৰ কৰে বুলি আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাক আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। যোৱা 7 তাৰিখে গহপুৰৰ গোপালপুৰ টিঙলিবাৰী গাঁৱৰ নিবাসী শ্ৰী আদিত্য শইকীয়াই নিজৰ ঘৰত মাতি আনি শিমলুগুৰি গাঁৱৰ যুৱক শ্ৰী ৰিজুল ওৰাঙক চোকা অস্ত্ৰৰে হানি খুনি হত্যা কৰাৰ পৰিকল্পনা কৰিছিলে। সেই হত্যা কৰাৰ পৰিকল্পনাত তেখেত ইমানভাৱে আঘাতপ্ৰাপ্ত হৈছে যে তেওঁ পংগু অৱস্থা বৰ্তমান। আমি সদৌ পুৰুষ ওৰাও ছাত্ৰ সন্থাই সেই ঘটনাক অতি গৰিহণা প্ৰকাশ কৰিছোঁ আৰু যাতে আগলৈ এনে ঘটনা নঘটে প্ৰশাসনক, জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে